এই মুহূৰ্তত অসমবাসী ৰাজ্যক জনাইছো ভাল খবৰ কিয়নো প্ৰত্যেকগৰাকী শিক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ যিসকল মেট্ৰিক পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিছিলে সেইসকল ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ আপুনি কেনেকৈ ৰিজাল্ট চেক কৰিব অৱশেষত চাওক এটা সম্পূৰ্ণকৈ দিয়া আছে কিন্তু 20 তাৰিখত ৰিজাল্টটো দিয়া হ'ব বুলি এটা ডাঙৰ আপডেট আহি পৰিছে আপুনি কেনেকৈ ৰিজাল্টটো চেক কৰিব ইয়াতে চাওক সম্পূৰ্ণকৈ দিয়া আছে কোন কেইটা ওয়েবসাইটৰ পৰা আপুনি ৰিজাল্ট চেক কৰিব চাওক ইয়াতে দিয়া আছে ষ্টুডেন্ট সকলে ৰিজাল্ট টু চেক কৰাৰ কাৰণে চাওক www.sebaonline.org আপুনি এখন পোৰ্টেলৰ পৰা ৰিজাল্ট টু চেক কৰিব পাৰিব লগতে আন এটা লিংক দিয়া আছে চাওক resultassam.nic.in ত গৈ কিন্তু আপুনি HSLC ৰিজাল্ট টু চেক কৰিব পাৰিব প্ৰত্যেকজন শিক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ মেট্ৰিক পৰীক্ষা দিয়া প্ৰত্যেকজন শিক্ষাৰ্থীৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট মুকলি হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে চাওক এটা আপডেট দেখা পাইছে দা চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰিসেন্টলি মেড এ বিগ অ্যানাউন্সমেন্ট অ্যাবাউট দা ৰিজাল্ট অফ দা ইয়াতে যে সম্পৰ্ক দিয়া আছে মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন 2024 according yete sauk yeto সম্পর্কে দি আছে according to the chief minister announcement Assam SSLC result will be declared after 12th হয় বন্ধুগণ সকল 20 এপ্রিল অথচ কিন্তু দেখা পাইছে 20 এপ্রিলত কিন্তু মেট্ৰিকৰ ৰিজাল্ট দিব বুলি এয়া কিন্তু ঘোষণা কৰিছিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি কেনেকৈ চেক কৰিব নিশ্চয় সম্পৰ্কে আন এটা ভিডিঅ'ত জনাই দিম বন্ধুগণ সকল আজি মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'